2021 চনত ভাৰত চৰকাৰৰ লগত শান্তি চুক্তি কৰি মূল সুতিলৈ ঘূৰি অহা 6টা কাৰ্বি বিদ্ৰোহী সংগঠনৰ এখন সন্মিলন আজি ডিফু টাউন হলত সম্পন্ন হয়। কেৰাফৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা আৰক্ষীৰ সহযোগত এই সন্মিলনত প্ৰাক্তন বিদ্ৰোহীসকলে কয় যে চৰকাৰে তেওঁলোকক ৰাজনৈতিক সংস্থাপন নিদিলে। কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথৰ প্ৰচেষ্টাত তেওঁলোক এতিয়া কৃষি আৰু পশুপালনেৰে স্বাৱলম্বী হোৱাৰ বাটত কাম কৰিছে। আৰক্ষী অধীক্ষকগৰাকীয়ে তেওঁলোকক 2খন ট্ৰেক্টৰ, হেচাৰী মেচিন, ব্ৰইলাৰ উৎপাদনৰ সকলো সুবিধা দিয়াৰ লগতে বিভিন্ন খেতিৰ বাবে উন্নত জাতৰ কঠীয়া দিছে। উল্লেখ্য যে ইতিমধ্যে ডিফুৰ বজাৰ এতিয়া প্ৰাক্তন বিদ্ৰোহীসকলে উৎপাদন কৰা ব্ৰইলাৰে দখল কৰিছে। KLNLFৰ বাহিৰে আন বিদ্ৰোহী সংগঠনৰ নেতাকেদাৰে চৰকাৰে দিয়া মাহেকীয়া 6,000 টকা নোপোৱা আৰু পুৰণি কেছসমূহে তেওঁলোকক জ্বলাকলা খুৱাইছে বুলি কয়। সংবিজিত ইংটি কাঠাৰ পি দিল্লীৰ পৰা সকলো উপস্থিত থকা সভাখনত কাৰ্বিতে ভাষণ দি আৰক্ষী অধীক্ষক শইকীয়াই সৰু সৰু কেছসমূহ চৰকাৰে শেষ কৰিব বুলি কৈ প্ৰাক্তন বিদ্ৰোহীসকলক লৈ এক সেউজ বিপ্লৱ কৰাৰ সংকল্পৰ কথা দোহাৰে। আজি গেট টুগেডাৰৰ সভা এখন অনুষ্ঠিত হৈ গৈছে আৰু এই গেট টুগেডাৰৰ সভাৰ যোগেদি আমি আমাৰ প্ৰাক্তন সদস্যসকলৰ আমি খবৰ ল'লোঁ বা তেওঁলোকে কি কৰি আছে, তেওঁলোকৰ মানে গাঁও পৰ্যায়ত কি ধৰণে কাম কৰি আছে সেইবোৰ খবৰ ল'লোঁ। আৰু ইয়াৰ উপৰিও আমাৰ 2021 চনৰ যিটো চুক্তিখন, কাৰ্বি চুক্তিখন মানে কোনটো পৰ্যায়ত আছে বা দফা যিটো নেকি ইমপ্লিমেণ্টেশ্যনৰ কাৰণে কি হৈ আছে সেইবিলাক আমি আজি বিতংভাৱে আলোচনা কৰিলোঁ। আৰু ইয়াৰ উপৰিও দৈনন্দিন জীৱন যাপনৰ কাৰণে আমি বা কি সংস্থাপন আমি চৰকাৰৰ পৰা পাই আছোঁ সেইবোৰৰ ওপৰত আমি আজি বিশেষকৈ আলোচনা হৈছে। আৰু আজি কাৰ্বি আংলং আৰক্ষী বিভাগৰ জৰিয়তে আমাক যিখিনি হেচাৰী মেচিন প্ৰদান কৰা হৈছে, আপোনাৰ এই প্ৰাক্তন KPLT কেম্পত যিটো নেকি স্থাপন কৰিছে সেইখিনিৰ ওপৰতো বিতংভাৱে আলোচনা কৰা হৈছে। আৰু প্ৰাক্তন ছটাকৈ বিদ্ৰোহী সংগঠন আজি কৃষি কৰ্মত আমি মনোনিৱেশ মিলিছোঁ আৰু ইতিমধ্যে আমাৰ মাজত ট্ৰেক্টৰো আমাক অসমৰ আৰক্ষীয়ে আমাক 2খন ট্ৰেক্টৰ প্ৰদান কৰা হৈছে আৰু বিনামূল্যকৈ আমাক কঠীয়াও আমাক প্ৰদান কৰা হৈছে। গতিকে আমি ৰাজনৈতিক সংস্থাপনৰতো আমি আশা কৰি আছিলোঁ, কিন্তু নোপোৱাৰ সময়ছোৱাত আমি এতিয়া সংস্থাপনৰ কাৰণে নিজৰ ভৰিত খাৰা হ'বলৈ কাৰণে এতিয়া আমি খেতি ক্ষেত্ৰত আমি মনোনিৱেশ মিলিছোঁ আৰু এই মনোনিৱেশত আমি সফল হ'ম বুলি আমি আশা কৰিছোঁ। চৰকাৰৰ ফালৰ পৰা যিবোৰ আপোনালোকৰ চুক্তি হোৱাৰ পিছতো আজি আপোনালোকে নিজে কৃষি কৰ্মত আগবাঢ়ি আহিব, মানে চৰকাৰে আপোনালোকক মাহিলী চকুদিয়ে চাই আছে নেকি? যিটো আপোনালোকৰ কেডাৰসকলে ক'লে যে পাবলগীয়া পইচা আজিও পোৱা নাই বা পাব কেতিয়া? আজি 2021 চনত আমি চুক্তি কৰাৰ পিছত জলপানী ব্যৱস্থা আমি প্ৰাক্তন KLNLFসকলে মাহেকত 6,000 টকাকৈ আমি পাই আছোঁ জলপানী ব্যৱস্থা, কিন্তু বাকী 5টাকৈ প্ৰাক্তন কাৰ্বি বিদ্ৰোহী সংগঠন তেওঁলোকে আজিলৈকে জলপানী ব্যৱস্থা পোৱা নাই। সেইটোৰ ওপৰতো আমি আজি বিতংভাৱে আলোচনা কৰা হৈছে। আৰু যোৱা মে' মাহৰ 29 তাৰিখে ভাৰত চৰকাৰ, অসম চৰকাৰ, কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু 6টাকৈ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ মাজত যিটো নেকি পৰ্যালোচনা মিটিং হৈ গৈছিলে, ৰিভিউ মিটিং হৈ গৈছিলে, তাতো আমি উত্থাপন কৰিছোঁ যে মডেল কোড অফ কণ্ডাক্ট শেষ হোৱাৰ লগে লগে বাকী 5টাকৈ প্ৰাক্তন কাৰ্বি বিদ্ৰোহী সংগঠনকো জলপানী ব্যৱস্থা কৰা হ'ব বুলি আমাক আশ্বাস দিছে। আৰু ইয়াৰ উপৰিও আমাৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনসকলৰ যিবিলাক কেছটোৱে বাৰুকৈ আমাক আমনি কৰি আছে। সেই কেছখিনিও উইথড্ৰয়েলৰ ক্ষেত্ৰত এখন স্ক্ৰিনিং কমিটি ইতিমধ্যে ৰাজ্যিক পৰ্যায়ত বহিছে বুলি আমাক জানিবলৈ দিছে। আৰু এই স্ক্ৰিনিং কমিটিয়ে মানে বহুতখিনি কেছ এতিয়া যিকোনো পেণ্ডিং কেছ আছে সেইবিলাক পেণ্ডিং কেছবিলাক এতিয়া ৰিভিউ কৰি আছে তেওঁলোকে, আৰু অতি কম সময়ৰ ভিতৰত বাকী পেণ্ডিং কেছবিলাকো মানে উইথড্ৰয়েল হৈ যাব বুলি আমি আশা কৰিছোঁ। ইলেকশ্যনৰ আগে এনেকৈ মিটিং কৰি পেলাই আশ্বাস দিয়ে আপুনি কোৱা নিচিনা, মানে আপোনালোকে ব্যৱহাৰ কৰি আছে নেকি? চব ব্যৱহাৰ কৰা বুলিতো আমিতো হোৱা নাই, কাৰণ আমি এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ মানে আমি এতিয়া আমি মানে কি ক'ম, এতিয়া ৱৰ্কাৰ হয় আমি
ভাৰতীয় জনতা পাৰ্টীৰ সদস্য হয়, আমি ৱৰ্কাৰ হয়। গতিকে আমি সেইটো আমাক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি আছে বুলিতো মই নাকচ কৰিব বিচাৰোঁ, কাৰণ আমি এটাই দাবী আছিলে গতিকে আপোনালোকে ইমান আগবাঢ়িব যেতিয়া চব 244A আমাৰ দাবী থাকিব গণতান্ত্ৰিকভাৱে আমাৰ দাবীটো থাকিব, এতিয়াও আমি এৰি দিয়া নাই। আৰু এই 244 পদ ধাৰা ৰূপায়ণ হ'ব এইটো ৰাজনৈতিকভাৱে, আৰু কেন্দ্ৰীয় চৰকাৰে সেইটো সিদ্ধান্ত ল'ব বুলি আমি আশাবাদী। 125 এমেণ্ডমেণ্ট বিল সন্দৰ্ভত চৰকাৰে কেনেধৰণে আগবাঢ়িছে? চব 2011 চনৰ UPDS প্ৰাক্তন UPDSৰ যিটো চুক্তি, 2021 চনৰ কাৰ্বি চুক্তিৰ সেই গোটেইখিনি 125 যিটো নেকি সংবিধানৰ যিটো নেকি কিবা এমেণ্ডমেণ্ট, তাতেই বস্তুখিনি সোমাই আছে। আৰু সেইটো ইতিমধ্যে মেঘালয় আৰু মিজোৰাম ত্ৰিপুৰাত দুই এটা সমস্যা থকাৰ কাৰণে পাৰ্লিমেণ্টত অৱশ্যে প্লেচ কৰিব পৰা নাই চাগৈ। মই ইমানকৈ সেইটো দকে মই ক'ব নোৱাৰিম, কিন্তু মই যিখিনি জানো আৰু অতি কম সময়ৰ ভিতৰত সেইখিনি সমস্যাৰ সমাধান হ'ব বুলি আমি আশা কৰিছোঁ। আজি কাৰ্বি 6টা সংগঠনৰ এটা অনুষ্ঠান আছে, কেৰাফ বুলি। সেই সংগঠনৰ অনুষ্ঠানটোৱে তেওঁলোকে এখন মিটিং, সকলো সদস্যৰ মিটিং এখন আহ্বান কৰিছিলে। আমি অনুৰোধ কৰিছিলোঁ এই মিটিংখন কৰিবলৈ, যাতে কাৰ কি অভিযোগ আছে, কাৰোবাৰ কিবা অসুবিধা আছে, সেইবোৰক আমি জানিব পাৰোঁ। সেইসকলক আমি আজি চবৰ লগত ইণ্টাৰেক্ট কৰিলোঁ। কৰি আমি দেখা পালোঁ যে কিছু মানুহৰ পেন কাৰ্ডেই নাই, কিছুমানৰ আধাৰ কাৰ্ডেই নাই। গতিকে সেইবিলাক আমি কেনেকৈ তেওঁলোকক যোগান ধৰিব পাৰোঁ, কি ব্যৱস্থা কৰিব পাৰোঁ, সেই এটা আমি ব্যৱস্থা ল'বলৈ চেষ্টা কৰিছোঁ। আৰু তেখেতসকল আত্মনিৰ্ভৰ হ'বৰ কাৰণে কি আৰু নতুন চেষ্টা কৰিব পাৰি, আমি যেনেকৈ খেতিপথাৰত তেওঁলোকক সহায় কৰিবলৈ আমি বিচাৰিছোঁ। আমি ট্ৰেক্টৰ ইতিমধ্যে ADG SB ছাৰৰ সহায়ত আমি 2খনকৈ ট্ৰেক্টৰ আমি আনি ইতিমধ্যে তেখেতসকলক দিছোঁ, যাতে তেখেতসকলৰ সদস্যসকলৰ খেতিত সুবিধা হয়। চিট তেখেতসকলক আমি ব্যৱস্থা কৰি দিছোঁ। পল্ট্ৰি ফাৰ্ম তেখেতসকলক আমি ব্যৱস্থা কৰাই দিছোঁ। হেচিং ইউনিট তেখেতসকলক অলৰেডি দিয়া হৈছে, তেখেতসকলে সদস্যত বিতৰণ কৰিছে ইতিমধ্যে। আৰু এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। গতিকে এটা সময়ত গৈ পেলাই হয়তো এনেকুৱা হ'ব যে কাৰ্বি আংলঙত তেওঁলোকে মেজৰ পল্ট্ৰি ছাপ্লায়াৰ হিচাপে হয়তো প্ৰতিষ্ঠা হ'ব পাৰিব। ঠিক তেনেকৈ বাঁহ বেতৰো কিছু কামত আমি আগবঢ়াবলৈ তেখেতসকলক চেষ্টা চলাই আছোঁ। নৰ্থ ইষ্ট বেম্বো কেন ডেভেলপমেণ্ট কাউন্সিলৰ পৰা আমি কিছু সাহাৰ্য আনিছোঁ। ঠিক তেনেকৈ আমি বিভিন্ন ধৰণৰ বেলেগ স্কিম আনি পেলাই তেখেতসকলৰ সদস্যসকলক যাতে কৰ্মত নিয়োজিত কৰিব পাৰে, তাৰে আমি প্ৰচেষ্টা চলাই আছোঁ। ছাৰ, তেখেতসকলে ষ্টেজত পাব্লিক মিটিঙত কৈছে যে ইমানখিনি আৰক্ষী আহি গ'ল, মানে আপোনাৰ নিচিনা আগবাঢ়ি অহা নাই, আৰু এই ক্ষেত্ৰত কি হ'ব? আৰু ছাৰ, কেডাৰ চুবলে কৈছে যে কিছুমান কেছৰ কথা কৈছে, এইবোৰ মানে কেনেকুৱা ধৰণৰ কি যি কৈছে আৰক্ষী অধীক্ষকে সকলোৱে কাম কৰিছে, এনেকুৱা নহয় মই কৰিছোঁ বুলি, সকলোৱে কৰিছে। হয়তো সকলোৰে ধাৰণটো বেলেগ ধৰণৰ, সময় অনুসাৰে কামটো বেলেগ ধৰণে কৰি গৈছে সকলোৱে। গতিকে মোৰ ভাগত এইখিনি পৰিছে কাৰণে মই চেষ্টা চলাইছোঁ। আৰু যি কেছ উইথড্ৰলৰ কথা কৈছে, ইতিমধ্যে প্ৰক্ৰিয়া চলি আছে। আৰু যি খুব হেইনিয়াছ ক্ৰাইম নহ'ব, বাকীবিলাক কেছ উইথড্ৰ হ'ব। ইতিমধ্যে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমাক ইতিমধ্যে নিৰ্দেশনা দিছে। আৰু আমি প্ৰস্তাৱ গ্ৰহণ কৰি পেলাই ইতিমধ্যে আমি জুডিচিয়াৰীক অলৰেডি ছাবমিট কৰিছোঁ। গতিকে অনাগত সময়ত এই কেছবিলাক, প্ৰায়বিলাক কেছ যিবিলাক কেছ মানে হেইনিয়াছ ক্ৰাইম নহয়, সেইবিলাক উইথড্ৰ হ'ব। ধন্যবাদ। কাৰ্বি আংলঙৰ পৰা চেম সিং ৰিপৰ্ট, অসম টুডে।